নমস্কাৰ কৃষক বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক কথা দিছিলোঁ যে মই লাউ খেতিৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ আগত আগবঢ়াম আৰু এই ভিডিঅ'টো মই আজি প্ৰস্তুত কৰিলোঁ। আৰু আজিৰ এই ভিডিঅ'ত একেবাৰে বীজৰ পৰা পুলি কেনেকৈ তৈয়াৰ কৰিব, তাৰপিছত আপোনালোকে পথাৰত কেনেকৈ ৰোপণ কৰিব, ৰোপণ কৰাৰ পিছত আপোনালোকে প্ৰথম পৰ্যায়ৰ সাৰ কেনেকৈ প্ৰয়োগ কৰিব, তাৰপিছত কি কীটনাশক বা কি ভেকুৰনাশক আপোনালোকে স্প্ৰে কৰিব। পানীলাও খেতিৰ এটা ডাঙৰ সমস্যা হৈছে যে সৰুতে এই লাউৰ জালিবিলাক ক'লা হৈ সৰি পৰে, যিমানটো ফুল ফল লাগিব লাগে ইমানটো নালাগে। গতিকে এইবিলাক কেনেকৈ আপোনালোকে প্ৰতিৰোধ কৰিব, আপোনালোকৰ লাউ গছত যাতে এটা কলিও ক'লা হৈ পচি নাযায়, বা আপোনালোকে যোনটো বৰল পোক, সেই বৰল পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব, আজিৰ ভিডিঅ'ত সম্পূৰ্ণ তথ্য মই আপোনালোকক দিম। আৰু আশা কৰোঁ মোৰ এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণৰূপে চাই লাউ খেতিৰ ওপৰত আপোনালোকৰ কোনো কথা নজনাকৈ আপোনালোকে নাথাকিব। কৃষক বন্ধুসকল, মোৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। খেতি বাতিৰ বিভিন্ন ভিডিঅ' মোৰ চেনেলত মই আপলোড দি থাকোঁ, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে কৃষক বন্ধুসকল, আপোনালোকে লাইক এটা কিন্তু নিশ্চয় কৰিব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, প্ৰথম পৰ্যায়ত আপোনালোকে এই বাৰিষাৰ বতৰত যদি চিধা আপোনালোকে বীজ লগাই দিয়ে পথাৰত, সেইটো ইমান ভাল নহ'ব, যিহেতু মাজে মাজে বৰষুণ পৰি থাকে। গতিকে আপোনালোকে পুলি প্ৰস্তুত কৰাৰ পিছতহে আপোনালোকে পুলি পথাৰত লগালে একেবাৰে বেষ্ট। ইয়াৰ ফলত কি হয়, আপোনালোকৰ পুলি এটাও নষ্ট নহ'ব। কিন্তু আপোনালোকে যদি বীজ লগায়, বীজবিলাক কি হয়, যদিও এইবিলাকৰ পৰা আপোনালোকৰ গজালি মেলিব, কিন্তু বিভিন্ন সময়ত যেতিয়া বৰষুণ বেছিকৈ পৰিব, সেই পুলিবিলাক কিন্তু নষ্ট হোৱাৰ চান্স থাকে বা নষ্ট হয়। এতিয়া কৃষক বন্ধুসকল, প্ৰথম হ'ল আপোনালোকে লাউৰ পুলি বা যিকোনো পুলি প্ৰস্তুত কৰোঁতে আপোনালোকে প্ৰথম ল'ব লাগিব আপোনালোকে গোবৰ সাৰ নাইবা কেঁচু সাৰ। যদি আপোনালোকৰ কেঁচু সাৰ আছে কেঁচু সাৰ ল'ব, নহ'লে গোবৰ সাৰ ল'ব। আৰু কৃষক বন্ধুসকল, এইবিলাক চাওক, এইবিলাক হৈছে কোকোপিট। এইবিলাক মই কোকোপিট অনলাইনত অৰ্ডাৰ কৰি আনিছোঁ। এইবিলাক পানীত জিকাই মই ধুই মেলি শুকাইছোঁ। আপোনালোকে গোবৰ সাৰ ল'ব, পুৰণা গোবৰ, নাইবা আপোনালোকে কেঁচু সাৰ ল'ব পাৰে। আৰু কি কৰিব, যদি কোকোপিট আছে আপোনালোকে কোকোপিট ল'ব, আৰু যদি কোকোপিট আপোনালোকৰ নাথাকে আপোনালোকে পুৰণা গোবৰ সাৰ আৰু অলপমান মাটি ল'ব, যদি কোকোপিট আপোনালোকৰ নাথাকে। আৰু সেইখিনিতে মই এটা কথা কৈ থওঁ, আপোনালোকে কিন্তু পুলিৰ কাৰণে যিবিলাক মাটি ল'ব, সেই মাটিবিলাক কিন্তু আপোনালোকে বঢ়িয়াকৈ ৰ'দত শুকাই ল'ব। সেই মাটিবিলাকত যিবিলাক হয়তো বেক্টেৰিয়া বা ভেঁকুৰ থাকে, সেই ভেঁকুৰবিলাক যাতে নষ্ট হয়। এতিয়া কৃষক বন্ধুসকল, এতিয়া এই কোকোপিট, যিহেতু মই কোকোপিট লৈছোঁ, এই কোকোপিট আৰু সেই পুৰণা গোবৰ সাৰ, আমাৰ পুৰণা গোবৰ সাৰ, এইবিলাক কোকোপিট মই আপোনালোকক দেখুৱালোঁ। এতিয়া কৃষক বন্ধুসকল, প্ৰথমতে আপোনালোকে সেই গোবৰ সাৰ আৰু কোকোপিট একেলগে মিক্স কৰি ল'ব। যদি গোবৰ সাৰ আপোনালোকে যদি 5 কেজি লয়, আপোনালোকে কোকোপিটো 5 কেজি ল'ব পাৰে। আৰু যদি আপোনালোকে কোকোপিট নাপায় বা যদি আপোনালোকে বেলেগ ধৰণে আপোনালোকে পুলি প্ৰস্তুত কৰিব বিচাৰে, আপোনালোকে কি কৰিব, গোবৰ সাৰ বেছিকৈ ল'ব। মোটামুটি 70% আপোনালোকে গোবৰ সাৰ ল'ব আৰু 30% আপোনালোকে শুকান মাটি ল'ব। আৰু মাটিবিলাক কিন্তু আপোনালোকে মাটি বা পুৰণা গোবৰ সাৰ আপোনালোকে কিন্তু বঢ়িয়াকৈ আগত শুকাই ল'ব। কৃষক বন্ধুসকল, যিহেতু ইয়াতে মোৰ গোবৰ সাৰ 5 কেজিমান আছে, গতিকে মই কোকোপিটো তেনেকুৱা 5 কেজিমান মই দি দিম, দি মই বঢ়িয়াকৈ মিক্স কৰিম। আৰু কৃষক বন্ধুসকল, এইখিনিতে এটা কথা, আপোনালোকে ইয়াতে কীটনাশক অলপমান দিব পাৰে। আৰু যদি আপোনালোকে জৈৱিক হিচাপে কৰে, আপোনালোকে কীটনাশক হয়তো কিছুমান জৈৱ কীটনাশক দিব পাৰে। আৰু যদি মাটিখিনি আপোনালোকৰ ভালকৈ শুকোৱা থাকে, গতিকে আপোনালোকে কীটনাশক দিয়াৰ দৰকাৰো নাই। গতিকে আপোনালোকে যদি প্ৰয়োজন বোধ কৰে, একেবাৰে কম পৰিমাণে আপোনালোকে কীটনাশক দিব। যেতিয়া আপোনালোকে পুলি প্ৰস্তুত কৰিব, তেতিয়া যদি কীটনাশক অলপকৈ দিয়ে, সেইটো ইমান ক্ষতি নহয়। কিন্তু আপোনালোকে যেতিয়া আপোনালোকৰ খেতিত বা লাউ গছত যেতিয়া ফুল ফল ধৰিবলৈ আৰম্ভ কৰিব, সেইখিনি সময়ত আপোনালোকে বেছি কীটনাশক ব্যৱহাৰ নকৰিব। আমি সকলোৱে জানো যে কীটনাশক বা যিকোনো বিষজাতীয় বস্তু বেছি ব্যৱহাৰ কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে ঠিক নহয়। গতিকে আপোনালোকে পৰাপক্ষত যিমান কমকৈ কীটনাশক ব্যৱহাৰ কৰিব পাৰে আপোনালোকে কৰিব। তাৰপিছত এতিয়া কথা হ'ল কৃষক বন্ধুসকল, যে আপোনালোকে এই পানীলাউৰ পুলি কিহত প্ৰস্তুত কৰিব সেইটো কথা। আপোনালোকে ওৱান টাইম ইউজ যিবিলাক প্লাষ্টিকৰ গ্লাছ হয়, সেইবিলাকতো কৰিব পাৰে। কিন্তু সেইবিলাকত যদি কৰে, আপোনালোকে কি কৰিব,
তলফালেদি ফুটা কৰি দিব যাতে অতিৰিক্ত পানীখিনি তলফালেদি সৰকি পৰিব পাৰে। দেখিব বন্ধুসকল মই অনলাইন অৰ্ডাৰ কৰি আনিছোঁ এইবিলাক নাৰ্চাৰী পেকেট। দেখিব বন্ধুসকল এনেকৈ আপোনালোকে নাৰ্চাৰী পেকেটত এনেকৈ মাটি সোমাই ল'ব বা আপোনালোকে যদি ওৱান টাইম ইউজ যিবিলাক পানী খোৱা গ্লাছ আছে সেইবিলাকতো যদি কৰে ডাঙৰ চাইজৰ গ্লাছ ল'ব আৰু তলফালে ফুটা কৰি ল'ব। মই এইটো আগতে ক'লোঁ, গতিকে তেনেকৈ আপোনালোকে কৰিব পাৰে। গতিকে তাৰপিছত কি কৰিব বন্ধুসকল, এই পানীলাওৰ যোনটো বীজ হয় এই পাতল অংশটো মই ইয়াৰ আগতেও কৈছোঁ, এই পাতল অংশটো আপোনালোকে এনেকৈ তলফালে দিব, যাতে তলফালে দিব। আৰু আমি জানো যে সেই পাতল যোনটো অংশ সেই অংশটি প্ৰথমতে কি হয়, যিকোনো বীজৰ কি হয় প্ৰথমতে শিপা ওলায়। গতিকে শিপা যিহেতু তলফালে থাকে গতিকে তলফালে আপোনালোকে দিব, এনেকৈ দি দিব, হৈ গ'ল। এই পেকেটবিলাকত বীজ দিয়াৰ পিছত আপোনালোকে কি বঢ়িয়াকৈ সজাই থ'ব। এইফালে চাওক মই সজাই থৈছোঁ, এইবিলাক চাওক মই এইবিলাক গিলাচত কৈছে, এইবিলাক আচলতে বেলেগ হেৰি হয়, জলকীয়াৰ হেৰি নাৰ্চাৰী মই হেৰি কৰি প্ৰস্তুত কৰিছোঁ, এতিয়া গজালি মেলা নাই। গতিকে এনেকৈ থৈ আপোনালোকে এই জাৰেদি বঢ়িয়াকৈ পানী এনেকৈ দি দিব। ঠিক হওক বন্ধুসকল, এনেকৈ নাৰ্চাৰী পেকেটবিলাকৰ পানী দি আপোনালোকে থৈ দিব। 3 পৰা 4 দিনৰ ভিতৰত গজালি মেলিব। আৰু যেতিয়া গজালি আপোনালোকৰ এনেকুৱা হ'ব 2-3 পাতা হ'ব, এইটো চাওক, এইখিনি সময়ত আপোনালোকে কি হওক বন্ধুসকল কি কৰিব, যাতে এই পাতবিলাকে পোক পৰুৱাই খাব নোৱাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব, যিকোনো কম দামী যিবিলাক কীটনাশক আৰু তাৰ লগত ভেঁকুৰনাশক অলপ মিহলাই আপোনালোকে স্প্ৰে কৰিব। সপ্তাহত কমেও এবাৰ কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ যিবিলাক পাত ওলাব বা যিবিলাক পুলি হ'ব, পুলিবিলাক একেবাৰে সুস্থ আৰু সবল হ'ব। দেখি হওক বন্ধুসকল, এতিয়া আপোনালোকে যেতিয়া সেই লাওৰ পুলিবিলাক 4 পৰা 5 পাত হ'ব, অলপমান ডাঙৰ হ'ব, তেতিয়া আপোনালোকে পথাৰত ৰোপণ কৰিব পাৰিব বা ৰোপণ কৰাৰ কাৰণে ৰেডি হৈ যাব। গতিকে কেনেকৈ আপোনালোকে ৰোপণ কৰিব সেই পদ্ধতি মই আপোনালোকক দেখুৱাই আছোঁ। কি হওক বন্ধুসকল, আপোনালোকে লাওৰ পুলি প্ৰস্তুত কৰাৰ পিছত যেতিয়া আপোনালোকে পথাৰত লগাব, গতিকে কেনেকৈ লগাব সেইটো এটা গুৰুত্বপূৰ্ণ কথা। গতিকে আপোনালোকে যদি সেই প্ৰচেছখিনি যদি আপোনালোকে নাজানে, হয়তো আপোনালোকৰ পুলি নষ্ট হ'ব পাৰে। দেখি হওক বন্ধুসকল, মই এই লাওৰ পুলি আচলতে আপোনালোকে কেনেকৈ লগাব পথাৰত, বা যিহেতু আপোনালোকে খলি প্ৰস্তুত কৰিব, গতিকে খলিত কেনেকৈ লগাব লাগে সেইখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাই আছোঁ। কি হওক বন্ধুসকল, এই পুলি ৰোপণৰ যোনটো পদ্ধতি সেই পদ্ধতি দেখুৱাৰ আগতে মই কিছুমান প্ৰাথমিক কথা আপোনালোকক কৈ লৈছোঁ। তেতিয়াহ'লে আপোনালোকে যিহেতু এটা খেতি কৰিব, গতিকে খেতিৰ উৎপাদন আপোনালোকে কিমানখিনি লাভ কৰিব সেইটো নিৰ্ভৰ কৰিব যে আপোনালোকে কিমানখিনি তাতে গোবৰ সাৰ বা ৰাসায়নিক সাৰ বা জৈৱ সাৰ আপোনালোকে কি ব্যৱহাৰ কৰে তাৰ ওপৰত। আপোনালোকে লাও খেতি কৰোঁতে মই মিনিমাম এটা সাৰৰ পৰিমাণ আপোনালোকক ক'ম। প্ৰতিটো খলিত আপোনালোকে কমেও 10 কেজি পুৰণা গোবৰ সাৰ ব্যৱহাৰ কৰিব। আৰু যদি হ'লে আপোনালোকে ৰাসায়নিক পদ্ধতি কৰে, গতিকে আপোনালোকে ৰাসায়নিক সাৰ NPK 10-26-26 যোনটো সাৰ আছে সেইটো প্ৰতিটো খলিত আপোনালোকে 100 পৰা 150 গ্ৰাম আপোনালোকে দি দিব। আৰু কৃষক বন্ধুসকল, আপোনালোকে যদি জৈৱিক পদ্ধতিত কৰে, আপোনালোকে যিমান পাৰে পচন সাৰ বা জৈৱ সাৰ আপোনালোকে ব্যৱহাৰ কৰিব। আৰু কৃষক বন্ধুসকল, আপোনালোকে যদি DAP সাৰ ব্যৱহাৰ কৰে, DAPত যিহেতু পটাছ নাথাকে, গতিকে আপোনালোকক যদি 5 কেজি DAP লাগে, তাতে কিন্তু কমেও 2.5 কেজি পটাছ আপোনালোকে ব্যৱহাৰ কৰিব। আৰু কি কৰিব, প্ৰতিটো খলিৰ দূৰত্ব এটাৰ পৰা আন এটা খলিৰ দূৰত্ব আপোনালোকে কমেও 8 পৰা 10 ফুট ৰাখিব। কৃষক বন্ধুসকল, এটা পুলিক আচলতে কেনেকৈ ৰোপণ কৰা হয় সেই পদ্ধতিখিনি মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, মই কৈ থ'লোঁ যে আপোনালোকে যদি ৰাসায়নিক পদ্ধতি কৰে, ৰাসায়নিক সাৰ কমেও আপোনালোকে 3-4 দিন আগত খলিবিলাকত দি আপোনালোকে কিন্তু খলিবিলাক ৰেডি কৰিব। এনেকুৱা নকৰিব যে আজি মই পুলি ৰোপণ কৰিম আৰু আজি মই সেই ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম। গতিকে তেনেকুৱা নকৰিব, তেনেকুৱা কৰিলে হয়তো আপোনালোকৰ পুলি নষ্ট হ'ব পাৰে। কৃষক বন্ধুসকল, মই দেখুৱাই আছোঁ এটা পুলি আপোনালোকে কেনেকৈ ৰোপণ কৰিব। যিহেতু এই খলিটো আগতে ৰেডি কৰা আছে, ইয়াতে আপোনালোকে গোবৰ সাৰ বা ৰাসায়নিক সাৰ যি দিয়ে দি দিব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, এই পুলিটো এনেকৈ নাৰ্চাৰী পেকেটটো আপোনালোকে ফালি ল'ব। আৰু যদি কৃষক বন্ধুসকল আপোনালোকে এনেকুৱা নাৰ্চাৰী পেকেটত যদি পুলি বনায়, চাওক বঢ়িয়া শিপা ওলাইছে, গতিকে সেইটো পুলি নষ্ট হোৱাৰ কোনো চান্সেই নাই। কৃষক বন্ধুসকল, এনেকৈ আপোনালোকে বহাই দিলে, কৃষক বন্ধুসকল আপোনালোকে এনেকৈ পুলিটো বহাই দিব। তাৰপিছত কৃষক বন্ধুসকল এই যোনটো
গাঁতটো অলপ ডাঙৰকৈ বহলকৈ কৰি ল'ব যাতে আপোনালোকে সাইডে সাইডে এই পুৰাণা গোবৰ সাৰ আপোনালোকে দিব পাৰে। তো কৃষক বন্ধুসকল এইটো পুৰাণা গোবৰ সাৰ এই সাইডে সাইডে দিয়াৰ মানে সেইটো হ'ল যোনবিলাক নতুন নতুন শিপা ওলাব সেইবিলাক সেই গোবৰ সাৰত প্ৰথমতে আহিব আৰু যদি ডাইৰেক্ট আমি এই মাটিবিলাক দি দিওঁ হয়তো শিপা মেলতে অলপ দিগদাৰ হয় বা গছজোপাৰ গ্ৰোথ বা যোনটো বাঢ়ন ক্ষমতা সেইটো কম হ'ব। গতিকে আপোনালোকে পুলি ৰোপণ কৰোঁতে গাঁতটো অলপ ডাঙৰকৈ খান্দি ল'ব। তাৰপিছত আপোনালোকে সেই সাইডে পুলিটো বহাই দিয়াৰ পিছত আপোনালোকে সাইডে সাইডে এনেকৈ গোবৰ সাৰ দি দিব, পুৰাণা গোবৰ সাৰ, কেঁচা গোবৰ সাৰ নিদিব, এনেকৈ দি তাৰপিছত ওপৰত এনেকৈ মাটি দি দিব। এনেকৈ লাহেকৈ হেঁচি দিব। তো কৃষক বন্ধুসকল দেখিলে এইটো পুলি ৰোপণ হৈ গ'ল। তো কৃষক বন্ধুসকল এনেকৈ পুলিটো ৰোপণ কৰাৰ পিছত আপোনালোকে কি কৰিব, পুৰাণা হয়তো আপোনালোকৰ ধানৰ যদি খেৰ আছে গতিকে খেৰ দি দিব, নহ'লে শুকান জাবৰ জোঁথৰ এনেকৈ গুৰিত দি দিব। ইয়াৰ ফলত কি হ'ব কৃষক বন্ধুসকল, যিহেতু মাজে মাজে এতিয়া বৰষুণ পৰি থাকে গতিকে বৰষুণৰ পানীত যাতে সেই মাটিবিলাক ছিটিকি যাতে গছজোপা নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে সেইটো ব্যৱস্থা কৰিব। তো কৃষক বন্ধুসকল এনেকৈ ৰোপণ কৰাৰ পিছত আপোনালোকে কি কৰিব, কমেও এসপ্তাহ মূৰে মূৰে আপোনালোকে সেই গছবিলাকত কিন্তু আপোনালোকে ফাংগিচাইড আৰু ইনচেক্টিচাইড যোনটো কীটনাশক আৰু ভেঁকুৰনাশক আপোনালোকে কিন্তু মাজে মাজে স্প্ৰে কৰি যাব। বেছি দামী কীটনাশক বা ভেঁকুৰনাশক স্প্ৰে কৰিব নালাগে। আপোনালোকে যিকোনো কম দামী ভেঁকুৰনাশকৰ লগত আপোনালোকে অলপমান কীটনাশক মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব সপ্তাহৰ মূৰে মূৰে, একেবাৰে হেংদালি নোপোৱালৈকে। কৃষক বন্ধুসকল পুলি ৰোপণ কৰাৰ পিছত আপোনালোকে এই এনেকুৱা চাওক, এই মই দি দিছোঁ এইবিলাক পুলি মই কেইদিন আগত ৰোপণ কৰিছোঁ। এইটো চাওক গুৰিবিলাকত মই বঢ়িয়াকৈ ধান খেৰ দি দিছোঁ। গতিকে আকৌ আৰু এটা পুলি দেখুৱাইছোঁ মই, এইটো চাওক এইবিলাক। তাৰমানে কৃষক বন্ধুসকল এনেকৈ দিলে কি হয়, যদি বেছিকৈ বৰষুণ দিয়ে বৰষুণৰ পানীৰ কাৰণে বা সেই মাটিবিলাক ছিটিকি গছজোপাত নালাগে আৰু গছজোপা একেবাৰে ধুনীয়া চিকচিকা হৈ থাকে। গতিকে আপোনালোকেও এনেকৈ ধান খেৰ হওক বা যি দিয়ে শুকান বস্তু আপোনালোকে তলত এনেকৈ দি দিব। কৃষক বন্ধুসকল পুলি ৰোপণৰ পিছত আপোনালোকে কিন্তু প্ৰতি সপ্তাহে এবাৰ হ'লেও আপোনালোকে ভেঁকুৰনাশক আৰু কীটনাশক আপোনালোকে স্প্ৰে কৰিব লাগিব, আৰু নহ'লে বিভিন্ন পোক পৰুৱাই হয়তো সেই লাও পাতবিলাক হয়তো খাই দিব। গতিকে আপোনালোকে কীটনাশক আৰু ভেঁকুৰনাশক সপ্তাহৰ মূৰে মূৰে এবাৰ ব্যৱহাৰ কৰিব। তাৰপিছত কৃষক বন্ধুসকল যেতিয়া আপোনালোকৰ লাওৰ পুলিবিলাক 8ৰ পৰা 10 পাত হ'ব তেতিয়া আপোনালোকে প্ৰথম পৰ্যায়ৰ সাৰ প্ৰয়োগ কৰিব। আৰু এই প্ৰথম পৰ্যায়ৰ সাৰ কি প্ৰয়োগ কৰিব মই আপোনালোকক জনাই আছোঁ। তো কৃষক বন্ধুসকল যেতিয়া আপোনালোকৰ লাওৰ পুলিবিলাক এনেকুৱা হ'ব 8-10 পাতা হৈ যাব, এইখিনি সময়ত আপোনালোকে কি কৰিব, প্ৰথম পৰ্যায়ৰ সাৰ প্ৰয়োগ কৰিব। যদি আপোনালোকে ৰাসায়নিক পদ্ধতিত কৰে তেতিয়াহ'লে আপোনালোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব, আৰু যদি জৈৱিক পদ্ধতিত 2-4 জোপা তেনেকৈ লগাইছে গতিকে আপোনালোকে গোবৰ সাৰ বেছিকৈ প্ৰয়োগ কৰিলে হ'ল। আৰু যিমান পাৰে পুৰণা গোবৰ সাৰ আপোনালোকে গুৰিত দিব। আৰু যিবিলাক জৈৱিক কীটনাশক আছে, আজিকালি সাৰৰ দোকানত কিছুমান জৈৱিক কীটনাশক পায়, সেইবিলাক আনি আপোনালোকে সময়ে সময়ে স্প্ৰে কৰিব। তো কৃষক বন্ধুসকল যেতিয়া আপোনালোকৰ লাও গছবিলাক 8ৰ পৰা 10 পাতা হ'ব তেতিয়া আপোনালোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব, আৰু তাৰ লগত কি ব্যৱহাৰ কৰিব মই আপোনালোকক জনাই আছোঁ। তো কৃষক বন্ধুসকল প্ৰথমতে আপোনালোকে সেই প্ৰথম পৰ্যায়ৰ সাৰ প্ৰয়োগত আপোনালোকে DAP ব্যৱহাৰ কৰিব পাৰে। DAP চবতকৈ ভাল, যিহেতু আপোনালোকে যদি ষ্টাৰ্টিঙত বা যেতিয়া খলি তৈয়াৰ কৰে তেতিয়া যদি আপোনালোকে 10-26-26 ব্যৱহাৰ কৰিছে, গতিকে দ্বিতীয় পৰ্যায়ত আপোনালোকে কি কৰিব, DAP ব্যৱহাৰ কৰিব। আৰু প্ৰতিটো খলিৰ এগেইনষ্টত আপোনালোকে কমেও 200 গ্ৰাম DAP আৰু পটাছ যিবিলাক সাৰৰ মিশ্ৰণ হয় সেইবিলাক ব্যৱহাৰ কৰিব। আৰু সেই মিশ্ৰণ যোনটো আপোনালোকে তৈয়াৰ কৰিব, ইয়াত কি কৰিব আপোনালোকে, যদি আপোনালোকক 10 কেজি আপোনালোকক DAP লাগে তাত আপোনালোকে 5 কেজি পটাছ মিহলাই আপোনালোকে বঢ়িয়াকৈ মিক্স কৰি ল'ব। আৰু তাৰ লগত কৃষক বন্ধুসকল আৰু আপোনালোকৰ লাও গছবিলাকত যাতে প্ৰচুৰ পৰিমাণে ফল ধৰে বা আপোনালোকে যাতে অধিক উৎপাদন পাব পাৰে তাৰ কাৰণে আপোনালোকে মাটিত দিয়া কিছুমান চইল পায়, এই চইল আপোনালোকে কি কৰিব, যদি 10 কেজি আপোনালোকক DAP বা পটাছৰ মিশ্ৰণ লাগে আপোনালোকে তাতে কমেও আধা কেজি আপোনালোকে চইল দিব পাৰে। চইল হিচাপে আপোনালোকে সাগৰিকা Z++ ইফকো কোম্পানীৰ সেইটো ব্যৱহাৰ কৰিব পাৰে, আৰু নহ'লে সোনাজাইম গোল্ড বুলি এটা আছে, গতিকে সোনাজাইমো আপোনালোকে ব্যৱহাৰ কৰিব। আপোনালোকৰ ওচৰত যি ভাল যোনটো চইল আপোনালোকে পায় সেইটো আপোনালোকে ব্যৱহাৰ কৰিব। কিন্তু আপোনালোকে 10 কেজি DAP
পটাছৰ মিশ্ৰণৰ লগত আপোনালোকে কমেও আধা কেজি আপোনালোকে ব্যৱহাৰ কৰিব আৰু প্ৰতি বিঘাত আপোনালোকে 2 কেজি ব্যৱহাৰ কৰিব পাৰে। তে কৃষক বন্ধুসকল ইয়াৰ সমান্তৰাল হিচাপত যেতিয়া আপোনালোকে সাৰ প্ৰয়োগ কৰিব আৰু কেনেকৈ সাৰ প্ৰয়োগ কৰিব মোৰ চেনেলত ভিডিঅ' দিয়া আছে। আপোনালোকে চাৰ্কেল বনাই ল'ব, কোৰেৰে চাৰ্কেল বনাই মাটিখিনি লুজ কৰি তাৰপিছত আপোনালোকে প্ৰতিটো গছৰ এগেষ্টত আপোনালোকে 200 গ্ৰামকৈ সেই মিশ্ৰণবিলাকে দিব। দিয়াৰ পিছত আপোনালোকে মাটি দি সেই সাৰবিলাক ঢাকি দিব। আপোনালোকে বৰণ মাটিত মিহলোৱা যোনটো বৰণ পায় 14.5% যোনটো বৰণ, সেই বৰণ আপোনালোকে কি কৰিব তাত 250 গ্ৰামমান সেই 10 কেজিৰ মিশ্ৰণৰ লগত আপোনালোকে 250 গ্ৰামমান বৰণ দিব। আৰু কৃষক বন্ধুসকল কি কৰিব মাইক্ৰনিউট্ৰেণ্ট কিছুমান মাইক্ৰনিউট্ৰেণ্ট পায় যেনেকুৱা ধৰক টাস্কো 5 বা যিকোনো তেনেকুৱা মাটিত মিহলাৰ যিবিলাক মাইক্ৰনিউট্ৰেণ্ট সেইবিলাক মাইক্ৰনিউট্ৰেণ্ট আপোনালোকে প্ৰায় আধা কেজিমান ব্যৱহাৰ কৰিব 10 কেজি DAP যদি আপোনালোকক লাগে সেই DAPৰ লগত। তে কৃষক বন্ধুসকল যেতিয়া আপোনালোকে এই প্ৰথম পৰ্যায়ৰ সাৰ প্ৰয়োগ কৰিব চাৰ্কেল বনাই তাৰপিছত কি কৰিব কিয়নো কমেও 3-4 দিন পিছত আপোনালোকে কিন্তু এটা যিকোনো PGR আপোনালোকে ব্যৱহাৰ কৰিব। এই PGRে কি কৰিব গছজোপাক আপোনালোকক সোনকালে বঢ়োৱাত সহায় কৰিব আৰু খুব কম সময়ৰ ভিতৰত আপোনালোকৰ হেংদালিত হয়তো ভৰি পৰিব। গতিকে আপোনালোকে এই PGR ব্যৱহাৰ কৰিব। আপোনালোকে PGR হিচাপে সিনজেন্টা কোম্পানীৰ ইছাবিয়ন ব্যৱহাৰ কৰিব পাৰে। ইছাবিয়ন প্ৰতি 15 লিটাৰ পানীত আপোনালোকে 30 ml মিহলাই স্প্ৰে কৰিব পাৰে আৰু নহ'লে অল ইন গোল্ড আপোনালোকে স্প্ৰে কৰিব পাৰে। যি PGR আপোনালোকে পায় হয়তো যদি একেবাৰে সেইবিলাক নাপায় আপোনালোকে যদি মিৰাকুলনো পায়, গতিকে মিৰাকুলনো আপোনালোকে প্ৰতি লিটাৰ পানীত 1 ml কে দি আপোনালোকে স্প্ৰে কৰিব। তাৰপিছত দেখিব যে এইফালে আপোনালোকে গুৰিত সাৰ দি দিলে আৰু যদি সেই PGR স্প্ৰে কৰে একেবাৰে যোনটো লাউ গছৰ গ্ৰোথ একেবাৰে ঘপকে বাঢ়ি যাব, চকুত লগা হৈ পৰিব আৰু কম সময়ৰ ভিতৰত আপোনালোকে ফুল ফল পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল লাউ খেতিৰ এটা ডাঙৰ সমস্যা হৈছে যে আপোনালোকৰ যেতিয়া ফুল ফল লাগিবলৈ আৰম্ভ কৰে সেইখিনি সময়তে কি হয় বহুত ফল কি হয় নষ্ট হয় আৰু ফলবিলাক কলা হৈ সৰি পৰে বা শুকাই যায়। তে কৃষক বন্ধুসকল এই যোনটো সমস্যা এইটো এটা ডাঙৰ সমস্যা। বহুত ছাবস্ক্ৰাইবাৰে মোক প্ৰশ্ন কৰে যে দাদা মোৰ লাউ খেতি কৰিছোঁ কিন্তু লাউত এনেকুৱা প্ৰব্লেম হৈছে, জালিবিলাক শুকাই গৈ আছে, গতিকে কি কৰা যায়। তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকে যদি মনোযোগেৰে চাই এই সমস্যাৰ সমাধান একেবাৰে পাই যাব। তে কৃষক বন্ধুসকল এইটো সমস্যা বিভিন্ন কাৰণত আপোনালোকৰ হ'ব পাৰে। কৃষক বন্ধুসকল প্ৰথম কাৰণটো হৈছে যে পৰাগ মিলন। যদি সেই মতা আৰু মাইকী ফুলৰ মাজত মৌমাখিৰ দ্বাৰা বা বিভিন্ন পোক পৰুৱাৰ দ্বাৰা যদি পৰাগ মিলন নহয় এনেকুৱা সমস্যা আপোনালোকে দেখিবলৈ পাব। হয়তো আপোনালোকৰ বহুত তেনেকুৱা লাউৰ জালি হয়তো কলা হৈ নষ্ট হ'ব। কৃষক বন্ধুসকল এইটো সমস্যা সমাধানৰ প্ৰথম উপায় হৈছে আপোনালোকে কীটনাশক বা ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰাত কিছুমান নিয়ম মানি চলিব লাগিব আৰু আপোনালোকে সদায় গধূলি ভাগত আপোনালোকে কীটনাশক আৰু ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব। তেতিয়া দেখিব যে কিছু পৰিমাণে এই সমস্যাটো সমাধান পাবলৈ আপোনালোকে সক্ষম হ'ব। কৃষক বন্ধুসকল দ্বিতীয়টো কাৰণ হৈছে যে আপোনালোকৰ লাউ গছৰ গুৰিত যদি সাৰৰ পৰিমাণ কম হয় আৰু গছজোপা যদি দুৰ্বল হয় তেনে ক্ষেত্ৰতো এনেকুৱা সমস্যা হ'ব পাৰে। গতিকে আপোনালোকৰ গছৰ চেহেৰা পাতি চাই আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰু যদি সাৰ কমি যোৱা বুলি ভাবে বা গছৰ খাদ্য কম হৈছে যেন ভাবে তেতিয়া আপোনালোকে কি কৰিব ৱাটাৰ সলিউবল যিবিলাক NPK যেনেকুৱা NPK 19-19-19 সেইটো আপোনালোকে স্প্ৰে কৰিব পাৰে। প্ৰতি 15 লিটাৰ পানীত আপোনালোকে 25 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰক। সপ্তাহত দুবাৰ কৰিব বা সপ্তাহৰ মূৰে মূৰে এবাৰ আপোনালোকে কৰিব, তেতিয়া সেই সমস্যাটো সমাধান হ'ব। তে তৃতীয়টো কাৰণটো হৈছে কৃষক বন্ধুসকল আপোনালোকে সবে জানে বা আমি সকলে গম পাওঁ যে গছ গছনিক কিছুমান অনুখাদ্যৰ প্ৰয়োজন হয় আৰু এই অনুখাদ্য যদি অভাৱ হয় গছবিলাকত তেতিয়াও এনেধৰণৰ সমস্যা হ'ব পাৰে বা আমাৰ যিবিলাক লাউৰ কলি আহিব সেই কলিবিলাক হয়তো নষ্ট হ'ব, কলা হৈ শুকাই যাব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে কিছুমান মাইক্ৰনিউট্ৰিয়েণ্ট আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে মাইক্ৰনিউট্ৰিয়েণ্ট হিচাপে
এৰিছ কোম্পানীৰ যোনটো এগ্ৰ'মিন গল্ড এয়া আপোনালোকে স্প্ৰে কৰিব পাৰে প্ৰতি 15 লিটাৰত 30 ml এনেকুৱা মানে যোনটো মাইক্ৰ'নিউট্ৰিয়েণ্ট আপোনালোকে পায় সেই মাইক্ৰ'নিউট্ৰিয়েণ্ট আপোনালোকে সময়ে সময়ে কিন্তু স্প্ৰে কৰিব লাগিব 15 দিন মূৰে মূৰে এবাৰ কৰিব লাগিব তেতিয়াও দেখিব যে এইটো সমস্যাৰ সমাধান একেবাৰে হোৱাটো খাটাং আৰু কৃষক বন্ধুসকল যেতিয়া আপোনালোকে এই মাইক্ৰ'নিউট্ৰিয়েণ্ট ব্যৱহাৰ কৰিব তাত আপোনালোকে স্প্ৰে কাৰণে যোনটো বৰণ পায় বৰণ 20% সেইটো আপোনালোকে প্ৰতি 15 লিটাৰ পানীত আপোনালোকে 30 গ্ৰাম বৰণ দি আপোনালোকে সেই মাইক্ৰ'নিউট্ৰিয়েণ্টৰ সৈতে আপোনালোকে স্প্ৰে কৰিব তে কৃষক বন্ধুসকল কিছুমান ভেঁকুৰজনিত কাৰণতো এনেকুৱা হ'ব পাৰে আপোনালোকৰ লাউৰ কলিবিলাক কলা হৈ পচি সৰিব পাৰে গতিকে আপোনালোকে ভেঁকুৰনাশক স্প্ৰে কৰাটো একেবাৰে নিতান্ত প্ৰয়োজন গতিকে আপোনালোকে কি কৰিব যিকোনো ফাংগিসাইড বা ভেঁকুৰনাশক যেনে ধৰক টাটা মাষ্টাৰ সাপ বা আপোনালোকে যদি ভাল তেনেকুৱা আপোনালোকে ভেঁকুৰনাশক স্প্ৰে কৰে যেনেকুৱা ধৰক এমিষ্টাৰ টপ বা কাষ্ট্ৰিডিয়া এইবিলাক স্প্ৰে কৰিলেও আপোনালোকে বহু পৰিমাণে এই ক্ষেত্ৰত আপোনালোকে সকাহ পাব আৰু কৃষক বন্ধুসকল সকলোতকৈ যোনটো ডাঙৰ সমস্যা হৈছে এইটো হৈছে যে ফল মাখি যোনটো আমি বৰল পোক বুলি কওঁ সেই বৰল পোকে আমাৰ বহু অনিষ্ট কৰে আৰু ভাল তেনেকুৱা ফলবিলাক সেই বৰল পোকে বিন্ধাই তাতে কণী পাৰাৰ পিছত আপোনালোকৰ সেই ফলটো বেয়া হয় গতিকে সেই বৰল পোকক আপোনালোকে বিভিন্ন ধৰণে হয়তো কণ্ট্ৰল কৰিব পাৰে কিন্তু যদিও কণ্ট্ৰল কৰিব পাৰে কিন্তু বৰল পোকক কণ্ট্ৰল কৰাটো ইমান সহজ কথা নহয় আজিকালি ফান ওলাইছে এই বৰল পোক মাৰাৰ কাৰণে গতিকে আপোনালোকে সেই ফেৰামন ফান আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ যোনটো হেংদালি তাত আপোনালোকে লগাব আৰু কৃষক বন্ধুসকল যদি আপোনালোকে বেছিকৈ খেতি কৰিছে গতিকে বিঘা প্ৰতি কমেও 6টা ফেৰামন ফান আপোনালোকে বান্ধিব লাগিব তাৰ উপৰি কৃষক বন্ধুসকল আৰু নহ'লে বায়াৰ কোম্পানীৰ ভাল এটা সেই বৰল পোক নিয়ন্ত্ৰণৰ কাৰণে কাম কৰে সেইটো কীটনাশক হৈছে চলেমন সেই চলেমনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু কৃষক বন্ধুসকল বায়াৰ কোম্পানীৰ আৰু এটা কীটনাশক আছে সেইটো হৈছে ফেনস্কুইকৰ সেই যোনটো আপোনালোকৰ বৰল পোক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহু পৰিমাণে কাম কৰে এই ফেনস্কুইক আপোনালোকে 15 লিটাৰ পানীত আপোনালোকে মাত্ৰ 10 ml মিহলাই আপোনালোকে স্প্ৰে কৰিলে সেই বৰল পোকৰ যোনটো সমস্যা সেই সমস্যাৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব লাউ খেতিৰ সম্পূৰ্ণ ভিডিঅ' সেই সম্পূৰ্ণ ভিডিঅ'ত মই হয়তো সম্পূৰ্ণ কথাই আপোনালোকক বা সম্পূৰ্ণ তথ্যই আপোনালোকক অৱগত কৰালোঁ কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে বা মই যিবিলাক তথ্য আপোনালোকক দিলোঁ সেইটো যদি সঠিক যেন লাগিছে আপোনালোকে কিন্তু এটা লাইক কৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'ত লাইক এটা কৰি পৰৱৰ্তী ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মোক উৎসাহ যোগাব গতিকে সেইখিনি কামনা কৰি আজিৰ এই লাউ খেতিৰ বিষয়ে যোনটো ভিডিঅ' সেই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ